সন্মানীয় শিক্ষাগুৰুসকল আৰু যিসকল গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই কৰি থৈছে তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ এটা লৈ আনিছোঁ যে 27 জুন তাৰিখে এটা নটিফিকেশ্যন প্ৰকাশ পাইছে ডিপাৰ্টমেণ্ট অফ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যে LP UP স্কুলৰ টিচাৰসকলৰ যিখিনি ভেকেঞ্চি আছে বৰ্তমানো সেইসকলৰ ভেকেঞ্চি অতি সোনকালে DWৰ অফিচত ছাবমিট কৰিব লাগে আৰু গ্ৰেড 3 গ্ৰেড 4 পোষ্ট বুলি ক'লে আচলতে BO অফিচ বা DIS অফিচত যদি জুনিয়ৰ এছিষ্টেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্ট কম্পিউটাৰ এটচেট্ৰা হেৰিবিলাক খালী আছে তেতিয়া সেইবিলাকো ছাবমিট দিবলৈ কৈছে গতিকে সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ নটিচ ওলাইছে আপোনালোকে চাব পাৰিব গতিকে শেষলৈকে ভিডিঅ'টো চাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ Government of Assam Office of the Director of Elementary Education Assam Kahilipara Guwahati 19 dated Kahilipara the 27th June 2024 তো এইটো নোটিছটো আহিছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আৰু 27 জুন তাৰিখে নোটিছটো ওলাইছে কি লিখা আছে চাওক ফ্ৰম শ্ৰীমতী সুৰঞ্জনা সেনাপতি SCS ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলিপাৰা গুৱাহাটী তো এইটো পঠাইছে সুৰঞ্জনা সেনাপতি বাইদেউ যিজন ডাইৰেক্টৰ হয় এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কলৈকে পঠাইছে দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল অৰ্থাৎ সকলো ডিষ্ট্ৰিক্টৰ DO সকললৈ পঠাইছে সাবজেক্টটো কি চাওক ৰিগাৰ্ডিং সাবমিশন অফ ভেকেঞ্চি ডিটেইলছ অফ LP এণ্ড UP স্কুল লাৰ্নাৰ টিচাৰ্ছ এণ্ড গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্ট কম্পিউটাৰ এটচেট্ৰা and grade 4 posts in DO, DIS, BO offices and schools as on 1st July 2024 অর্থাৎ যে 1st জুলাই 2024 পৰা যিবিলাক বিদ্যালয়ত LP হওক UP হওক যিসকলৰ টিচাৰৰ পোষ্ট খালী আছে বা গ্ৰেড 3 ধৰক স্কুলৰ যদি কেৰাণী পোষ্ট হয় বা ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আৰু কম্পিউটাৰ এটচেট্ৰা এইবিলাক থাকে আচলতে BO অফিচত যদি এনেকুৱা পোষ্টবিলাক খালী আছে বা গ্ৰেড 4ৰ পোষ্ট খালী আছে ক'ৰবাত এই আটাইকেইটা ভেকেঞ্চি ছাবমিট কৰিব লাগে তাৰপিছত কি লিখিছে চাওক ছাৰ উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ আই উড লাইক টু ৰিকুৱেষ্ট to submit the vacancy position in details of LP and UP schools teachers which includes assistant teacher, science teacher, Hindi teacher, Manipuri language teacher, Assamese language teacher, etc. অৰ্থাৎ তেওঁ জনাইছে ডাইৰেক্টৰ মহোদয়ে যে আপোনাৰ বিদ্যালয়ত যদি LP হওক বা UP হওক বা এইবিলাক ছাবজেক্টৰ শিক্ষক যদি হয় এছিষ্টেণ্ট টিচাৰ বা সায়েন্স টিচাৰ বা হিন্দী টিচাৰ বা মণিপুৰী ভাষা শিক্ষক বা অসমীয়াৰ ভাষা শিক্ষক এইবিলাক পোষ্ট যদি খালী আছে এক্সক্লুডিং দ্য পোষ্ট হুইচ আৰ প্ৰপ'জ টু এমালগামেশ্যন অৰ মাৰ্জাৰ কিন্তু যিবিলাক পোষ্ট এমালগামেশ্যন বা মাৰ্জ কৰাৰ কাৰণে প্ৰপ'জেল পঠোৱা হৈছে সেইবিলাক পোষ্ট বাদ দি উইথ দ্য ভেকেণ্ট পজিশ্যনছ অফ 2023 প্ৰভিঞ্চিয়েলাইজড স্কুলছ লগতে যিবিলাক 2013 চনত প্ৰভিঞ্চিয়েলাইজড হৈছে সেইবিলাকৰ পোষ্টখিনিও ইয়াত পৰিব চাগে কাৰণ এক্সক্লুডিং যিখিনি লিখিছে সেইখিনি ব্ৰেকেটৰ ভিতৰত আছে আৰু এইখিনি ব্ৰেকেটৰ বাহিৰত আছে এণ্ড গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্ট কম্পিউটাৰ এটচেট্ৰা and grade 4 posts in DO, DIS, BO offices and schools separately to this directorate in the prescribed format in Format A and Format B under the Directorate of Elementary Education Assam as on 1st July 2024 বা যদি DO বা DIS বা BO অফিচতো ধৰক জুনিয়ৰ এছিষ্টেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্ট বা কম্পিউটাৰ এছিষ্টেণ্টৰ পোষ্ট খালী আছে বা গ্ৰেড 4ৰ পোষ্ট খালী আছে তেওঁলোকৰ কাৰণে এটা ছেপাৰেট ফৰ্মেট দিয়া হৈছে এইটো ফিল আপ কৰি জমা দিব লাগিব ফাৰ্দাৰ ইউ আৰ অলছ' ৰিকুৱেষ্টেড টু ছাবমিট দ্য আপডেটেড 100-point roster register in respect of regular post of teachers in the LP and UP schools includes assistant teacher, science teacher, Hindi teacher, Manipuri language teacher, Assamese language teacher, etc. and grade 4
Grade 3 Junior Assistant, Statistical Assistant, Computer, etc. and Grade 4 posts DU, DIS, BO offices and schools separately as on 1st July 2024 to the office of the undersigned. লগতে 100 পইণ্ট ৰোষ্টাৰ ৰেজিষ্টাৰ, অৰ্থাৎ ৰোষ্টাৰ ৰেজিষ্টাৰ বুলি ক'লে মানে ধৰক চব ভেকেঞ্চিতে যে কোনটো কেটাগৰীত কিমানটা পোষ্ট থাকিব, জেনেৰেল কিমান, OBC কিমান, HC কিমান, ST কিমান, EWS কিমান, এই সকলোবিলাক তেওঁলোকে ভাগ ভাগ কৰি পঠাব লাগে। সেইটোকে 100 পইণ্ট ৰোষ্টাৰ ৰেজিষ্টাৰ বুলি কয়। সেইটো তেওঁলোকে ছাবমিট কৰিব লাগিব DO অফিচে, আৰু সেইটো 1st July 2024 ভিতৰত দিব কৈছে। All DO concerned are requested to serve the letter along with the said format of vacancy details and 100 point roster register to the all DIS and BOs concerned by following the below mentioned schedule for the submission the same to this directorate for further necessary action. আৰু সকলোকে জনাইছে যাতে DIS বা BO সকলৰ পৰাই ভেকেঞ্চি ডিটেইলছ লৈ পেলাই ভেকেঞ্চি ডিটেইলছ আৰু 100 পইণ্ট ৰোষ্টাৰ ৰেজিষ্টাৰ গোটেইকেইটা যাতে এই ডাইৰেক্টৰেট অৰ্থাৎ এলিমেণ্টেৰী ডিপাৰ্টমেণ্টৰ যিটো অফিচ DEE ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন অফিচত ছাবমিট কৰে। তো দিয়া আছে তলত ডেটবিলাক যে particulars DO will serve the letter along with the format A and B to DIS BO and they will share the soft copy of the format with the headmaster head teacher 27/6/2024 অৰ্থাৎ DO সকলে DIS বা BO সকলৰ লগত এই কথাখিনি শ্বেয়াৰ কৰিব লাগিব 27 জুন তাৰিখেই, যাতে BO অৰ্থাৎ ব্লক এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ যিজন থাকে বা DIS যিজন থাকে তেওঁলোকক জনাব লাগিব। Second, DIS BO will conduct the meeting with the headmaster, head teacher of school in filling up of the format A and B. তাৰপিছত BO বা DIS হেডমাষ্টাৰ সকলৰ লগত মিটিং কৰি তেওঁলোকক বস্তুখিনি বুজাই দিব লাগিব যাতে ফৰ্মেট A আৰু ফৰ্মেট Bটো ফিল আপ কৰি দিয়ে। আৰু তেওঁলোকে হেডমাষ্টাৰসকলে এইটো ঠিক কৰাৰ সময় হ'ল 29 জুন to 1 জুলাই, অৰ্থাৎ 29 জুনৰ পৰা 1 জুলাইৰ ভিতৰত তেওঁলোকে এই কামখিনি কৰিব লাগিব। হেড টিচাৰসকলে ভেকেঞ্চি ডিটেইলছখিনি দিব লাগিব। Headmaster, head teacher of school will fill up the format and submit the same to DIS BO 2nd July to 3rd July 2 days, অৰ্থাৎ হেডমাষ্টাৰ বা হেড টিচাৰসকলে ভেকেঞ্চি ডিটেইলছখিনি ফিল আপ কৰি 2 জুলাইৰ পৰা 4 জুলাইৰ ভিতৰত ছাবমিট কৰিব লাগিব। DIS BO will complete the format as submitted by the headmaster, head teacher and forwarded the compiled format to the DO. আৰু DIS বা BO সকলে এই ফৰ্মেটটো তেওঁলোকে কম্পাইল কৰি পেলাই 4 জুলাইৰ পৰা 6 জুলাইৰ ভিতৰত DO সকলক অৰ্থাৎ ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰৰ তাত জমা দিব লাগিব। DO will compile the format submitted by BO and DIS and forwarded the compiled format to DEE Assam 7 জুলাইৰ পৰা 9 জুলাই, অৰ্থাৎ DO সকলে অৰ্থাৎ ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ সকলে 7 জুলাইৰ পৰা 9 জুলাইৰ ভিতৰত এই ফাইলখিনি কম্পাইল কৰি ভেকেঞ্চি ডিটেইলছটো DEE অফিচত জমা দিব লাগিব, ছাবমিট কৰিব লাগিব। The hard and soft copies in Excel format by email at siu.le.edu@assam.gov.in of the vacancy details and 100 point roster register duly signed and verified by yourself personally shall reach this directorate latest by 9th July positively without fail. তো এইটো DO সকলক জনাইছে যাতে তেওঁলোকে এই ফৰ্মেট দুটা হাৰ্ড কপি আৰু ছফ্ট কপি বনায়, আৰু ছফ্ট কপিটো ইমেইল কৰিব লাগিব siu.le.edu@assam.gov.in আৰু তাতে দুটা বস্তু দিব লাগিব, ভেকেঞ্চি ডিটেইলছ আৰু 100 পইণ্ট ৰোষ্টাৰ ৰেজিষ্টাৰ। লগতে এটা হাৰ্ড কপিও পঠাব লাগিব যিটো 9 জুলাইৰ ভিতৰত জমা দিব লাগিব। তো এইখিনি আছিলে ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ ন'টিছ। তো আপোনালোকে হয়তো নিশ্চয় বুজিছে যে এইটোৱে হয়তো ভৱিষ্যতে LP UPৰ যিখিনি ভেকেঞ্চি আছে তাৰ সংখ্যা আৰু বঢ়াব। লগতে গ্ৰেড 3 বা গ্ৰেড 4 পোষ্টৰ কাৰণেও এইটো ভাল খবৰ যে তেওঁলোকৰো হয়তো ভেকেঞ্চি আগত যিমান দিয়া আছিল
আৰু বাঢ়িবও পাৰে গতিকে এনেকুৱা ইনফৰমেশ্যনবোৰ আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব থেংক ইউ